नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো খবৰ মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি ৰক্ষত বিজেপি মন্ত্ৰী আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য চৰকাৰৰ পৰা সকলো সুবিধা পায়ো বিজেপিক ভোট নিদিয়ে বুলি কৈছে মুছলমানসকলক নিমখ হাৰাম বুলি আখ্যা দিলে গিৰিৰাজ সিঙে আয়ুষ্মান আসনের সুবিধা লাভ করা এজন মৌলবীক বিজেপিক ভোট দিয়ে নাই সোধা হয়েছিল প্রশ্নের উত্তরে বিজেপিক ভোট দিয়া নাই পাকে প্রকারে কৈছিল মৌলবীজনে এই প্রসঙ্গত আগন্তুক বিহার নির্বাচনত বিজেপির ভোট নালাগে বলে মন্তব্য করেছে সিঙে কেন্দ্রীয় মন্ত্রী গিরিরাজ সিঙর মন্তব্যের পিছতে দেশজুড়ে বিতর্ক আরম্ভ হয়েছে বিহারত বিজেপি সাম্প্রদায়িক বীজবাষ্প বিয়পোৱাৰ অভিযোগ বন্ধুসকল আপোনালোক যদি এই ভিডিওটোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক এই মুহূৰ্তত জানিব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ কৃষকসকলৰ বাবে ভাল খবৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেখো লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত জানিব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা আছে চাৰি ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব পাৰিব কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে চাৰি ৰাজ্য পঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে চাৰি ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন আজিয়ে কৰি লওক ই কে হৈছে আপডেট মুকলি হেল্পলাইন নম্বৰ 155261 নম্বৰত অভিযোগ কৰিব পাৰিব এই মুহূৰ্তত জানিব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ আকাশৰ পৰা সাগৰত পৰিল বিমানখন প্ৰচণ্ড শব্দ কৰি দুটুকুৰা হৈ সাগৰত পৰিল বিমানখন উৰণৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱা এখন বাহনক খুন্দা মাৰে বিমানখনে ইয়াৰ পিছতে বানৈৰ পৰা উফৰি গৈ বিমানখন পৰিল সাগৰত দুৰ্ঘটনাৰ সময়ত কাৰ্গো বিমানখনত আছিল 4 জন যাত্ৰী ভয়ঙ্কর বিমান দুর্ঘটনাত প্রাণ হেৰুৱালে দুজন লোকে ডুবাইৰ পৰা হংকঙৰ দিশে উৰা মাৰিছিল কাৰ্গো বিমানখনে হংকং ইন্টাৰনেশ্যনেল বিমানবন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনা ঘটিছিল এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ বৃদ্ধি কৰা হৈছে পুৰণি বাহনৰ এককালীন নিষ্পত্তিৰ সময়সীমা 2026 বছৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে এককালীন নিষ্পত্তিৰ সময়সীমা চলাচলৰ অনুপযোগী বাহনৰ গৰাকী আজিৰ পৰা গ্ৰহণ কৰক এই সুবিধা অনুসৰি যান বাহনৰ বকেয়া কৰ মাত্ৰ 25% পৰিশোধ কৰিয়ে বাতিল কৰিব পাৰিব পঞ্জীয়ন অৰ্থাৎ 25% বকেয়া কৰ ৰেহাই দিছে পৰিবহণ বিভাগে বাহন স্ক্ৰেপিংৰ প্ৰমাণপত্ৰৰ জৰিয়তে লাভ কৰিব পাৰিব আন সুবিধা এই প্ৰমাণপত্ৰৰ জৰিয়তে নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক 15 বছৰলৈ 25% কৰ ৰেহাই পাব বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 8 বছৰলৈ 15% কৰ ৰেহাই পাব এই ডাঙৰ মন্তব্য পৰিবহণ বিষয়া গৌতম দাসৰ